নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিদিতা শইকীয়া সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি ৰাখিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আলোচনা কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে ৰবি বুধ শুক্ৰ মংগল আৰু লগ্ন মকৰ ৰাশি আজি ৰাহু কুম্ভ ৰাশিত বহি আছে শনি মীন ৰাশিত বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি মুন ষ্টোন এই মুন ষ্টোন ৰত্নটি আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধিব পাৰে আৰু সোমবাৰ দিনা পিন্ধক গোটেই বছৰটো ৰাখক আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব আপোনাৰ মানসিক চিন্তা উন্নত হ'ব আৰু এই বছৰটোত আপুনি চন্দ্ৰৰ দেৱী কমলাক আৰাধনা কৰক নিশ্চয় ফল আহিব আৰু আপুনি ৰিজাল্ট পাব গতিকে আপুনি মুনষ্টোন ৰত্নটো গোটেই বছৰটো নিজৰ লগত ৰাখক ধন্যবাদ এতিয়া মই আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ এখন কাৰ্ড ছৰ্টছ এখন কাৰ্ড এইজ অফ ছৰ্টছ মেষ ৰাশি এৰিছ আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ আজি প্ৰমোশ্যন হ'ব পাৰে পত্নীৰ স্বাস্থ্যৰ বাবে কিছু চিন্তা থাকিব আজি চলা ফুৰা কৰোঁতে সতৰ্ক থাকক প্ৰেমত শুভ ফল হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড পেজ অফ ছৰ্টছ বৃষ ৰাশি টৰাছ আজি অতিৰিক্ত ধন খৰচা পাতি আদি বৃদ্ধি পাব আজিৰ দিনটোত বন্ধুৰ সহায় সহানুভূতি লাভ কৰিব পাৰিব বন্ধুৰ ফালৰ পৰা শুভ ইংগিত দিয়ে বিদ্যাত কিন্তু বাধা আছে প্ৰেমতো সাৱধান হওক আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পুৱা ভাগতে দেৱী সৰস্বতী আৰু শিৱৰ আৰাধনা কৰক ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কাপছ আজি ভ্ৰমণৰ বাবে খৰচা পাতি বৃদ্ধি হ'ব ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে সম্পত্তি প্ৰাপ্তিৰ যুগ বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱ মন্দিৰত ফল মূল আগবঢ়াওক দক্ষিণা আগবঢ়াওক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড চেৰিয়ট শিক্ষাৰ্থীসকলৰ মানসিক উৎসাহ বৃদ্ধি পাব মনৰ ফালেদি ভাল শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ গতিকে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ বিদ্যাত বাধা আছে আজি এটি পৱালমণি লকেটত ধাৰণ কৰক শুভ হ'ব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি হয় দাদা প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে কিন্তু তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে ৰমেন দাসে বৰপেটাৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে কিৰয়ং ডাঙৰীয়া মই এটি ব্যৱসায় কৰিব বিচাৰিছোঁ গতিকে কেনেধৰণৰ কি ব্যৱসায় কৰিলে মইনো ব্যৱসায়ত সফল হ'ম সেই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে বিভিন্ন ৰাশিৰ লোকসকলে আৰু বিভিন্ন গ্ৰহ যদি শুভ ভাৱত থাকে তেতিয়া বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে যেনে চন্দ্ৰ যদি আপোনাৰ শুভকাৰক হৈ আছে তেতিয়া আপুনি লিকুইড আইটেমৰ ব্যৱসায় মাছৰ ব্যৱসায় আদি কৰিব পাৰে বুধ সবল হ'লে আপুনি প্ৰিণ্টিং লাইনৰ ব্যৱসায় কৰিব পাৰে তেতিয়া ভাল ফল দিব বৃহস্পতি যদি শুভকাৰক হয় তেতিয়া লিকুইড ব্যৱসায় কৰিব পাৰে বৃহস্পতি শুভ হ'লে আপুনি ফুলৰ ব্যৱসায় কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাক্সাৰিয়াছ আইটেমৰ ব্যৱসায় কৰিব পাৰে শুক্ৰ শুভ হ'লেও আপুনি লাক্সাৰি আইটেমৰ ব্যৱসায় কৰিব পাৰে শনি ৰাহু যদি বলৱান হয় তেতিয়া লোহাৰ ব্যৱসায় কৰিব পাৰে মংগল গ্ৰহ বলৱান হ'লে ফায়াৰ ৰিলেটেড বিজনেছ ছিকিউৰিটি ছাৰ্ভিচ আদিৰ বিজনেছ আপুনি কৰিব পাৰে ঠিক তেনেকুৱা ৰাহু বলৱান হ'লে আপুনি প্ৰমোটিং আদিৰ ব্যৱসায় কৰিব পাৰে কেতু বলৱান হ'লে বিদেশী দ্ৰব্যৰ ব্যৱসায় ডিটেক্টিভ এজেঞ্চি আদি কৰিব পাৰে আপোনাৰ ক্ষেত্ৰত দেখা গৈছে চন্দ্ৰ শুভ গতিকে আপুনি লিকুইড আইটেমৰ ব্যৱসায় মাছৰ ব্যৱসায় আদি কৰিব পাৰে কুস্তিত আপোনাৰ ধনৰ যুগ ভাল ৰাজযোগো আছে গতিকে বেয়া নহয় আপোনাৰ ৰাশিচক্ৰত ৰবিক কিন্তু বলশালী কৰিব লাগিব ৰবি উন্নত হ'ব লাগিব ৰবি বেয়া থাকিলে কিন্তু ব্যৱসায়ত বাধা থাকে বৃহস্পতি শুভ থাকিব লাগে গতিকে চন্দ্ৰ আপোনাৰ ভাল কিন্তু ৰবিক আপুনি ভাল কৰিব লাগিব বুধ শনি চন্দ্ৰ ব্যৱসায় কাৰক গ্ৰহ গতিকে ব্যৱসায় আৰম্ভণি কৰাৰ আগত সেইবিলাক গ্ৰহৰ পজিশ্যন জানিব লাগিব আৰু পূৰ্ণিমাৰ দিনা আপুনি ব্যৱসায় আৰম্ভ কৰিলে লাভৱান হ'ব আপুনি অমাৱস্যাত কিন্তু ব্যৱসায় আৰম্ভণি নকৰিব
ধন্যবাদ। হয়, যিহেতু আপুনি খুব সুন্দৰকৈ ব্যক্ত কৰিলে, এটা কথা জানিব বিচাৰিম, ব্যৱসায় আৰম্ভৰ ক্ষেত্ৰত ৰাশি অনুসৰি কোনো ক্ষেত্ৰত ব্যৱসায়ত আগবঢ়াটো এইটো জৰুৰী নেকি? হয়, নিজৰ ৰাশি, কেৱল ৰাশি বুলি নহয়, মই এইমাত্ৰ যে ক'লোঁ কোনটো ৰাশি চক্ৰত কোনটো গ্ৰহ বলৱান হৈ আছে, হয়, সেই গ্ৰহৰ যদি মানে যোনটো গ্ৰহ বলৱান, যেনে এখেতৰ চন্দ্ৰ বলৱান আছিলে, গতিকে এখেতে লিকুইড আইটেমৰ ব্যৱসায় বা তেনেধৰণৰ ব্যৱসায় যদি কৰে, পনীয়া দ্ৰব্যৰ ব্যৱসায় য'ত পানীৰ নিচিনা বস্তু টাচ থাকে, ইভেন ৱাইনৰ ব্যৱসায়, গাখীৰৰ ব্যৱসায় আদি এখেতে কৰিব পাৰে। ধন্যবাদ। আমি পৰৱৰ্তী অংশলৈ আগবাঢ়িব বিচাৰিম। হয়, এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেজ অফ কাপছ। আজি হঠাৎ ধনপ্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, উন্নতি তথা বৃদ্ধিৰ যুগ, ঘৰত আলহীৰ আগমন, মন আনন্দিত কৰিব। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আজি 27 জানুৱাৰী 2025, আজি 13 মাঘ, শুক্লা নৱমী। আজিৰ দিনটোত শুক্ৰ যুগ, ক্ষত্ৰিয় বৰ্ণ, ভৰণী নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, দিক্তাদোষ আছে, শুভকৰ্ম নাই। দিনটোত লাও খোৱা নিষেধ। কাপছ এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। আজিৰ পৰা আৰম্ভ হোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। আজি অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰেমত বিয়াবাৰুৰ যুগ, মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড শ্বৰ্টছ। সন্তানৰ শুভ ফল আশা কৰিব পাৰে দিনটোত। কৰ্মৰ ক্ষেত্ৰত উৎসাহ থাকিব। আজি নিজ হাতেৰে টকা পইচা লেনদেন কৰক, নতুবা অশুভ কৰক। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত গাখীৰৰ মিঠাই দুখীয়াজনক খাবলৈ দিয়ক। পাৰ্পল কালাৰ, হোৱাইট কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', কাপছ এণ্ড কিং অফ শ্বৰ্টছ। আজি বিয়াবাৰুৰ প্ৰস্তাৱ আহিব পাৰে, বিদ্যাত শুভ। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা দেখা যায়, গতিকে আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। মূল্যৱান বয় বস্তু হেৰাব পাৰে। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ষ্টীল কালাৰৰ আঙুঠি নতুবা ষ্টীলৰ আঙুঠি পিন্ধক। ব্লেক কালাৰ, ষ্টীল কালাৰ শুভ, হোৱাইট কালাৰ অশুভ। আমি বিষয় আৰু ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি মই এনেকুৱা এটি ৰত্নৰ কথা ক'ম, বৰ এটা দামী ৰত্ন নহয়, কিন্তু শনি গ্ৰহ অশুভ হ'লে সেই ৰত্নটো আপুনি ইউজ কৰিব পাৰে। সাধাৰণতে শনি বেয়া হ'লে লোকে নীলম পিন্ধে, বিভিন্ন ধৰণৰ নীলম, অপৰাজিতা নীলম, ইন্দ্ৰ নীলম, ৰক্তমুখী নীলম, পীতাম্বৰী নীলম, মহানীলম, ষ্টাৰ নীলম আদি নীলম পোৱা যায় বজাৰত। কিন্তু চবৰে কিন্তু নীলম ৰত্নটোৱে চুইট নকৰে, কাৰণ বহুত পাৱাৰফুল ৰত্ন। গতিকে নীলমৰ সলনি বহুতে এমিথিছ পিন্ধে, সন্ধ্যামণি পিন্ধে। গতিকে আজি এমিথিছৰ কথা কওঁ। এনেধৰণৰ ৰত্নটো হৈছে এমিথিছ, বেঙুনীয়া বৰ্ণৰ ৰত্ন। এনেকুৱা ৰত্ন আপোনাৰ জীৱনত ৰিচাৰ্জ হিচাপে কাম কৰিব। ক্লিয়াৰ বেঙুনীয়া কোৱাৰ্টছ, ভায়োলেট কালাৰ কোৱাৰ্টছ নতুবা এমিথিছ। জ্যোতিষৰ পৰামৰ্শ মতে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, মীন ৰাশি এওঁলোকে আৱেগবোৰ বৰ এওঁলোকৰ বেছি। এওঁলোকে কিন্তু নীলমৰ সলনি এমিথিছ পিন্ধিব পাৰে। এই পাথৰবোৰে এওঁলোকৰ ফিল্টাৰৰ দৰে কাম কৰে আৰু ডিজিটেল আৰু মানসিক ক্লান্তিৰ পৰা এওঁলোকক জীৱনী শক্তি দিয়ে। বিশেষকৈ যিসকলৰ শনি বেয়া, নীলম পিন্ধিব পৰা নাই দামী ৰত্ন বুলি, তেওঁলোকে এমিথিছ পিন্ধক। এমিথিছ সদায় বেৰলা গছ আৰু ক'লা তুলসী গছৰ ৰসত তিয়াই এনাৰ্জাইজ কৰিব লাগে আৰু শনিবাৰ দিনা পিন্ধিব লাগে আৰু মাজে সময়ে এনাৰ্জাইজ কৰি থাকিব লাগে, তেতিয়া ভাল। মদাহীজনক এমিথিছৰ পানী খোৱালে সোনকালে মদ এৰে। 30 বছৰ বয়সলৈ এমিথিছ পিন্ধা ভাল। তাৰ ওপৰত হ'লে, বয়স যদি 30ৰ ওপৰত হয়, তেতিয়া 12 ৰতিৰ ওপৰত পিন্ধিব। এমিথিছ পিন্ধিলে শনিবাৰে শনিবাৰে ব্লু কালাৰ নতুবা ক'লা ৰঙৰ কাপোৰ কানি পিন্ধিলে শুভ ফল দিয়ে সোনকালে। এমিথিছ পিন্ধিলে শনিবাৰ দিনা মিছা কথা নক'ব আৰু শনি মন্দিৰ দৰ্শন কৰিলে প্ৰায় নীলমৰ নিচিনা কাম কৰিব। এমিথিছ পিন্ধিলে সৰ্প ভয় নাথাকে, ভূত প্ৰেতৰ ভয় নাথাকে। এমিথিছ পিন্ধিলে শনিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু নাৰীয়ে এমিথিছ পিন্ধিলে প্ৰেমত প্ৰৰচনা যদি কৰে, ধোকা দিয়ে যদি, ডিছ কৰে যদি কোনোবা, তেতিয়া কিন্তু বৈধব্য যোগ লাভ হয়। খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি পুৱাৰ ভাগতে। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেটেৰিয়া। ঘৰত আনন্দ আৰু শান্তি অনুভৱ কৰিব। পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, প্ৰেমত সুখ দেখা যায়। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কাপছ এণ্ড
চ'ৰ্চ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি শাৰীৰিক ক্ষেত্ৰত শুভ ফল, শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে বাধা আছে, অশান্তি আছে, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত শিক্ষাৰ্থীসকলে নীল সৰস্বতীৰ পূজা পাতল কৰক, সৰস্বতী দেৱীৰ আৰাধনা কৰক, গণেশদেৱৰ আৰাধনা কৰক, ভাল ফল দিব। গ্ৰে কালাৰ, হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ। পেণ্টাকুলছ এণ্ড হেংমেন, একুৰিয়াছ। আজি বিদ্যা যত্নৰ দৰকাৰ হ'ব, ভ্ৰমণৰ যুগ, টকা পইচাৰ ক্ষেত্ৰত সতৰ্ক থাকক, পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ থাকিব। অৰেঞ্জ কালাৰ লাকি, আজি মেৰুণ কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড চ'ৰ্চ, মীন ৰাশি। আজি আপোনাৰ সন্তানৰ বাবে অৰ্থনৈতিক লাভৰ যুগ দেখুৱাই আছে, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ। আজি ঘৰুৱা চিন্তা থাকিব, প্ৰেমত মধ্যম ফল। দিনটোত দান ধ্যান কৰক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো পৰা দৰ্শকসকলক জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।